আলাইকুম। মুলাজাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু গাৰ্ডেন জুনিয়ৰ কলেজৰ সৌজন্যত আজি ইফতাৰৰ পাৰ্টিৰ আয়োজন কৰা হয়। সভাপতি শ্বাহিন আহমেদ আৰু সাধাৰণ সম্পাদক আব্দুল হাছিবৰ নেতৃত্বত এই ইফতাৰ পাৰ্টিটো আয়োজন কৰা হৈছে। গতিকে মই বৰ্তমান চাওক ওলাই গৈছোঁ আৰু তাত গৈ কেনেকুৱা দৃশ্য তেওঁলোকে ইফতাৰ পাৰ্টিটো কিয় উদ্দেশ্য আগত ৰাখিছে বা এই পৰিৱেশ মই দেখুৱাম। ভিডিঅ'টো চাই থাকক। আব্দুল হাছিব ভাই কি ক'বা, আজি মুলাজাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি ইফতাৰ পাৰ্টি দি আছে? হয়, আজি মই নিশ্চিত আমি মুলাজাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক তথা আমাৰ সমূহ বিষয়ববীয়া প্ৰমুখ সকলো বিষয়ববীয়া আমি অতি আনন্দিত যে প্ৰথমবাৰৰ বাবে আমাৰ মুলাজাৰ অঞ্চলত এই আছুৰ পৰা সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত মুলাজাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গাইডেন্স জুনিয়ৰ কলেজৰ সহযোগত চাওঁ মুলাজাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আমাৰ গাইডেন্স ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহযোগত আমি সমূহীয়াভাৱে ইফতাৰৰ আয়োজন কৰিছোঁ। আৰু এই ইফতাৰৰ জৰিয়তে আমি এক সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰয়াস কৰিছোঁ। বিশেষকৈ বিভিন্ন প্ৰান্তৰ পৰা যিসকল আমন্ত্ৰিত অতিথিসকল আহি উপস্থিত হৈছে তেখেতসকলক আমি আন্তৰিক শুভেচ্ছা আৰু ইয়াৰ জৰিয়তে এটা মেছেজ প্ৰেৰণ কৰিব বিচাৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমতেই বিভিন্ন জাতি জনগোষ্ঠীৰ হকে কাম কৰি আহিছে। সাংস্কৃতিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি শৈক্ষিক দিশতো ইতিমধ্যে বহু অৱদান আগবঢ়াই আহিছে আৰু তেনেকুৱা আমাৰ মুলাজাৰ আঞ্চলিক ছাত্ৰ সন্থায়ো তেনে কাম বিভিন্ন দিনৰ পৰা কৰি আহিছে আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষানুষ্ঠানেও আমি পাৰ্যমানে সহযোগ কৰি আহিছোঁ। নীলবাগান মুলাজাৰ বিভিন্ন অঞ্চলৰ পৰা ইছলাম ধৰ্মাৱলম্বী যিসকলে ৰোজা ৰাখিছে সকলো আহিছে আৰু উদ্যোক্তা মুলাজাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতো এটা ধাৰণা ছাত্ৰ সন্থা আছু কৰা মানে বহুতে ভাবে যে এটা অন্য সম্প্ৰদায়ৰ ধৰ্ম বা অন্য জাতিৰ এটা অনুষ্ঠান বুলি ভাবে। বহুতে ভাবে আছু মানে অসমীয়া মানুহৰ অনুষ্ঠান, আছু মুছলমানৰ অনুষ্ঠান নহয়। কিন্তু আজি যিটো কাৰ্যসূচী মই দেখা পালোঁ সেই দেখাত সম্পূৰ্ণ বিপৰীত দেখা গৈছে। নহয়, আছুৱে সকলো কৰে, আছুৱে বিদেশী আন্দোলনো কৰে আৰু ভাতৃত্ববোধৰ কামো কৰে। বিশেষকৈ মই আজিৰ এই অনুষ্ঠানত উপস্থিত হৈ আজিৰ আয়োজক মণ্ডলীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইখন কলেজৰ অধ্যক্ষ ভাগিনপতি মোৰ ছাদিক আহমেদক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাছিবে মোক ফোন কৰিছে, ফোন কৰাৰ পিছত মই সচৰাচৰ নাযাওঁ, ক'তো বেছি নাযাওঁ, বহুত ব্যস্ত মানুহ মই। চৰকাৰে আজিয়ে মই আহিছোঁ, বহুত দূৰৰ পৰা মই গৈছিলোঁ, মই ইলেকশ্যন কামতে গৈছোঁ, মই ছেক্টৰ অফিচাৰ। তাৰ পৰা আহিছোঁ বৰ কষ্ট কৰি, তাত কোনোমতে আহি পাইছোঁ। খেৰণি জেংখা বিভিন্ন অঞ্চল ঘূৰি আহিছোঁ। মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ উপস্থিত ৰাইজক যে আপোনালোকে বিভিন্ন কটীয়ানা খৰচ কৰক, কিন্তু ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে বেছিকৈ পইচা খৰচ কৰক।
ল'ৰা ছোৱালীক আজৰি সময়ত ভাল কিতাপ কিনি দিয়ক তেওঁলোকৰ লগত শ্বেয়াৰ কৰক বাবা তুমি আৰ্টছত পঢ়িবা নে কমাৰ্চত পঢ়িবা নে ছায়েন্সত পঢ়িবা জোৰকৈ কোনো ভাষা নিদিব তুমি ডক্টৰ হ'বই লাগিব তুমি ইঞ্জিনিয়াৰ হ'বই লাগিব এনেকৈ জোৰ কৰিব নালাগে ল'ৰা ছোৱালীক অলপ সময় দিব তেওঁলোকৰ অভাৱ অভিযোগবিলাক চকু ৰাখিব আৰু ভাল শিক্ষক বা ভাল পাঠদান তেওঁলোকে যাতে পাইছে নে নাই ভাল শিক্ষকৰ দ্বাৰা তেওঁলোকক পাঠদান দিয়াব আৰু মেইন জাতিৰ মেইন হ'ল শিক্ষাত যদি কোনো জাতি আগবাঢ়িব নোৱাৰে তেনেহ'লে কোনো জাতি উন্নত শিখৰত যাব নোৱাৰে পুনৰ মই আজিৰ এই সভাত উপস্থিত থকা সমূহ ধৰ্মপ্ৰাণ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাহিৰেও আন ধৰ্মাৱলম্বী লোকসকলক মই আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচি